হয় নেকি মই দেখোন গমেই নাপাওঁ মামাৰ বেমাৰ বুলি মোবাইলটোও বেয়া হৈছে মামীয়ে আৰু কি কৈছে যাব পাৰিলেতো ভালেই আছিল চাও দেচোন মই ৰাখিছো এতিয়া কাৰ লগত কথা পাতিছা মোৰ বান্ধৱী অলকাৰ লগত মই ফোন কৰা নাই তাই মোক ফোন কৰিছিল কাৰ লগত কথা পাতিছা সেইটো ডাঙৰ কথা নহয় তুমি যে কাৰোবাৰ লগত কথা পাতিছা সেইটোৱে ডাঙৰ কথা মোৰ বৰ ভাল লাগিছে এনে দেখোন তোমাৰ মুখেৰে কথাই নোলায় একেবাৰে গুমুঠা মাৰি থাকা ধুনীয়া কইনাজনী যদি হাঁহি ধেমালি কৰি থাকে আৰু ধুনীয়া লাগে আমি এটা কাম কৰো দিয়া আমি কৰবালৈ ফুৰিবলৈ যাওঁ কলৈ যাবা কোৱা ফুৰিব তুমি যলৈকে কোৱা তালৈকে লৈ যাম কলৈ যাবা কোৱা তহঁত দুটাই কলে যোৱাৰ কথা কৈ আছো মা এক মানে অলপমান ফুৰাবলৈ লৈ যাম বুলি ভাবিছো বৰ ভাল কথা ঘৰত সোমাই সোমাই তাই চাগে আমনিয়ে পাইছে ওলাই গলে অলপ মনটোও ভাল লাগিব বোৱাৰী যোৱা ওলোৱাগে মা মই এটা কথা ভাবিছো কি কথা মামাৰ গাটো বোলে বেয়া তুমি তালে যাবলৈ বিচাৰিছা নেকি বিচাৰিছো মানে হিমান্ত তই বোৱাৰীক লৈ মামাকৰ খবৰ এটা লৈ আহ আৰু সেইফালে দিয়ে গৈ কৰবাত বাহিৰত খাই আহিবি তেতিয়া মোমায়েকৰ খবৰ লোৱাৰ হ'ল আৰু ফুৰিবলৈও যোৱা হ'ল ঠিক আছে তুমি ওলোৱা গৈ যোৱা ওলোৱা যোৱা মোৰ কিন্তু কাপোৰযোৰ বৰ ভাল লাগিছে মোৰো ভাল লাগিছে মামাৰ যে খবৰ এটা লৈ আহিব পাৰিছো মনটো বৰ ভাল লাগিছে মামাও ভাল পাইছে আমি দুয়ো যোৱা বাবে মোৰো ভাল লাগিছে তোমাৰ এই হাঁহিটো দেখি তুমি সদায় এনেকৈ হাঁহি থাকিবা হাঁহিলে তোমাক বৰ ধুনীয়া লাগে চাই থাকিবলৈ মন যায় প্ৰীতি ছাৰ বিয়াৰ পিছৰে পৰা তোমাক নেদেখাই হলো যে ফোন কৰিলেও নাপাওঁ কিনো আহিবা ইয়ালৈ গাঁওখনলৈ আহিলে প্ৰীতি ছাৰ স্মৃতিয়ে বৰকৈ আমনি কৰে বুজিছো এতিয়া পিছে ক'ত আছা ডিব্ৰুগড়ত কোম্পানী এটাত জইন কৰিছোঁ অহা মাহত অন্ধ্ৰ প্ৰদেশলৈ যাম এইবাৰ ভাবিছোঁ আৰু ঘূৰি নাহোঁ ইয়ালৈ কি যোৱা মাহত প্ৰীতিছা ঘৰলৈ আহিছিল কি মোমায়েকৰ খবৰ ল'বলৈ মোৰ কথা কিবা সুধিছেনে নাই গিৰিয়েক আছিল যে বুজিছোঁ তাৰমানে প্ৰীতিছাই মনৰ পৰা মোক একেবাৰে উলিয়াই পেলাইছে ভাল কথা তাইৰ জীৱনটো সুখী হওক তাৰে কামনা কৰোঁ মই আকৌ যদি লগ পোৱা ক'বা মই আৰু তাইক মনত পেলাই দুখ পাই থাকিব নিবিচাৰোঁ তাইৰ পৰা মই এতিয়া বহুত দূৰলৈ গুচি আহিছোঁ তাইক ক'বা দে তুমি আহোঁ দিয়া সময় সুবিধা পালে আকৌ কেতিয়াবা লগ পাম এতিয়া আহোঁ তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ
বুকু দিলে যে মন কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে। তুমি গান গাব জানা দেখোন। নাই মা, এনে অকমান গুণগুণাইছিলো। শুনি বৰ ভাল লাগিছে। আচলতে মা, মই গান গাইছিলো, কিন্তু মামীয়ে বেয়া পোৱা বাবে আৰু শিকা নহল। হয় নেকি? হ'ব দিয়া, যাৰ কপালত যি আছে সেইটোহে হ'ব। লোৱা, কল এটা খোৱা। কি হ'ল বোৱাৰী? কি হৈছে? কি হৈছে বোৱাৰী? কি হ'ল? কি হৈছে? হা? বহুৰা, প্ৰীতিছাৰ ভাল খবৰটো শুনি মনটো কিবা ফূৰ্তি লাগি গ'ল হে। ভগৱানে যেন কেতিয়াও আৰু তাইক দুখৰ মুখ দেখিবলগীয়া নকৰে। আপোনাৰ ফূৰ্তি দেখি মই বেয়া পোৱা নাই, কিন্তু এটা কথা নহয়, এই ছোৱালী গৰ্ভৱতী হ'লে ছোৱালীৰ ঘৰৰ মানুহে 5 মহীয়া খুৱাব লাগে। এতিয়া সেই খৰচৰ কথাটো ভাবিহে মোৰ ভয় লাগিছে। হ'ব দিয়াহে, তুমি এইবোৰ চিন্তা কৰিব নালাগে, সকলো যোগাৰ হৈ যাব। ওৰা, মই এতিয়াও জীয়াই আছোতো। ভাগিনেকৰ বাবে জীউটো দিবলৈও সাজু। প্ৰীতিছা, ক'ত? তোমাৰ কাপোৰ মেলা হোৱাই নাই। ইফালে মাইনাই কান্দি হুলস্থুল কৰি আছে। যোৱা যোৱা যোৱা, সোনকালে যোৱা। হয় নেকি? ভিনদেউ, বাহ, আপুনি কাম কৰি আছে যে? অলকা, আহা আহা আহা। এতিয়া বিশ্বাস হৈছে দেই, আমাৰ প্ৰীতিছা যে সঁচাই লাগে। তুমি ভালে আছা? ভাল ভাল। আমাৰ মাইনাটো ভালে আছে নে? ভালে আছে। বহুদিনৰ পৰা তাইক চাব আহু আহু কৰি আহিবই পৰা নাছিলো, সময় মিলাব পৰা নাছিলো যে। আজি সময় মিলিল, আহি গলো। আহা আহা, ভিতৰলৈ আহা আহা। ভিনদেউ ৰবচোন, প্ৰীতিছাই গীত গাই মাইনা খুৱাই আছে কিজানি। আমি গলে ডিষ্টাৰ্ব হ'ব নেকি? তুমি ঠিকে কৈছা। আহা আহা, আমি বাৰাণ্ডাতে বহি কথা পাতো। আহা। বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, আমাৰে মইনাই বুটলি খাব। জানেনে ভিনদেউ, আজি ইমান দিনৰ পিছত তাইৰ মুখত গীত শুনিবলৈ পাইছো। ইমান যে ভাল লাগিছে। তাই খুব ভাল গীত গাইছিল। আগতে আমি জিন্তু, তাই, মই, ৰন্তু এটা গ্ৰুপ আছিলো। কিমান যে ভাল লগা আছিল সেই দিনবোৰ। এইবোৰ কথা দেখোন তাই মোক একোৱেই কোৱা নাই। সদায় কেৱল তোমাৰ কথাই কয়, বাকী কাৰো কথা মোক কোৱা নাই। তাই পাহৰিছে চাগে এইবোৰ। হ'ব পাৰে। সীমান্ত, মা, চাও ইফালে আছোন। কি হ'ল মা? আজি প্ৰথমবাৰৰ কাৰণে আহিছে। আলহীক ভালকে নোখোৱালে লাজ পাবি নহয়। যাচোন, মাংস অকণ লৈ আহ। ঠিক আছে, বৰ্তমান মোনাখন লৈ আনগে যা। আনিছো। চাহ খা। মাইনাক ক'ত থৈ আহিলি? মাইনাক মাৰ ৰুমত শুৱাই থৈ আহিছো, নহলে ইয়াতে আমি কথা পাতিলে তাই সাৰ পাই যাব। ভালেই কৰিলি দে। মিষ্টাৰ ক'ত গ'ল? বজাৰলৈ ওলাই গ'ল। তেন্তে আমি এতিয়া আৰামত কথা পাতিব পাৰিম আৰু। ঐ, তোক দেখি মোৰ বৰ ভাল লাগিছে জান। কিয়? ভিনদেউ তোক বৰ মৰম কৰে ন? কৰে।
ভালেই নহ'লে তই ৰন্টুক পাহৰিব পাৰিলিহেঁতেন নে তই যে তাক পাহৰি নতুন জীৱন আৰম্ভ কৰিছ সেয়াটো ভিনদেউৰ মৰমৰ বাবেই সম্ভৱ হৈছে ন মানুহজনৰ বয়স মোতকৈ বেছি হোৱা বাবে প্ৰথমতে মই ভয়ে খাইছিলোঁ মানে চিন্তাবোৰ নিমিলিব বুলি ভাবিছিলোঁ পিছলৈ সময়ে সকলো ঠিক কৰি দিলে এতিয়া তেওঁ মোক বুজি পায় ময়ো তেওঁক বুজি পাওঁ আৰুনো কি লাগে ভগৱানে আচলতে মোৰ ভাগ্য ৰন্টুৰ লগত লিখাই নাছিল এওঁৰ লগতহে লিখিছিল যিটো মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ ভাল কথা ৰন্টুৱেও এতিয়া নতুন জীৱন আৰম্ভ কৰিছে এতিয়া কোনো চিন্তাৰ কাৰণ নাই যি হৈছে ভালৰ বাবেই হৈছে সীমান্ত তইতো মাল খাবলৈ বাদ দিছিলি আজি কি হ'ল মদৰ নিচাত মই সংসাৰৰ মায়াজাল পাহৰিব বিচাৰিছো কি হ'ল মিছেছৰ লগত কিবা কাজিয়া নাই সেইবিলাক একো হোৱা নাই তেনেহ'লে আৰে বাদ দে সেইবোৰ বাদ দিয়া না কি হৈছে কি হোৱা নাই মোক খাবলৈ দে ভাই খাবলৈ দে মদতে শান্তি আছে বাকী চব মিছা চব চলনাময় আপুনি মদ খাইছে খাইছো সদায় খাম এনি প্ৰব্লেম মই কিন্তু মদ খোৱা মানুহ বৰ বেয়া পাওঁ হয় নেকি বেয়া পোৱা মোৰ কি যায় বেয়া পালে পাই থাকিবা আই ডোণ্ট কেয়াৰ বেয়া পায় নাকান্দে মাইলা ডোণ্ট ক্ৰাই মাইলা চব মিছা চব চলনাময় নাকান্দিবা দে না লাই 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 নাকান্দে চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে একোতো লগা নাই মা মই নিজেও নাজানো তেওঁ মোক কি কথাত বেয়া পাই আছে
জুৰি হৈ তাৰ কথা বুজি পোৱা নাই নে আজিকালি সি মদ খাবলৈ লৈছে শুনা বোৱাৰী একে ভাল নোপোৱা পত্নী নৰকতো স্থান নাই তুমি মোৰ ল'ৰাক দুখ নিদিবা ইমান ৰাতিলৈ ক'ত আছিল ঘৰত যে কোনোবাই ৰৈ থাকিব পাৰে আপুনি জানেনে হঠাৎ ইমান মদাহী হ'ল নে মোৰ কথা নেভাবে নাই আমাৰ সন্তানটিৰ কথাটো ভাবক চুপ একদম চুপ তোৰ লেকচাৰ শুনিবলৈ মোৰ ধৈৰ্য নাই আৰু তোৰ ৰখাটো নাই মোক কথা শিকাবলৈ কথা শিকোৱা নাই বেয়া দেখিছো কাৰণেহে কৈছো পত্নী হিচাপে এইখিনি অধিকাৰ মোৰ আছে একো অধিকাৰ নাই তোৰ মোৰ ওপৰত আপোনাৰ আচলতে হৈছে কি মোক যে আজিকালি আপুনি ইমান অপমান কৰে আপোনাৰ কাৰণে মই মাৰ পৰাও গালি খাব লগা হৈছে মই আপোনাৰ কি জগৰ লগালো কওকচোন কি কৰিছ তই মোক সুধিছ হা নিজৰ পাপৰ কথা তই নাজান নিজকে সতী সাবিত্ৰী দেখুৱাইছে তাই পাপ কি পাপ কৰিছো মই নকয় কিয় কি পাপ কৰিছো ঐ মোৰ বাহিৰে আৰু তোৰ তাৰ লগত সম্পৰ্ক আছিল কাৰো লগত নাই এইবোৰ কি কথা কৈছে আপুনি মদৰ নিচাত পাগল হৈ গৈছে নেকি এই তই কাক পাগল বুলি কৈছ হা একে পাত চৰত গাল ফালি যাব এই ৰন্তু কোন হা কোন ৰন্তু নিজৰ প্ৰেমিকৰ নাম শুনি তই আচৰিত হ'বলৈ আহিছ তই কি ভাবিছিলি মই তোৰ পাপৰ কথা নাজানিম মই একো পাপ কৰা নাই মানিছো ৰন্তু মোৰ প্ৰেমিক আছিল যিটো এতিয়া অতীত পাপৰ চাহ কেতিয়া অতীত নহয় ঘিল লাগিছে এতিয়া মোৰতো কি লাগিছে অইন এটা ল'ৰাৰ লগত সম্পৰ্ক ৰখা এজনী ছোৱালী আজি মোৰ ঘৈণীয়ে বিশ্বাস কৰক আপুনি ভবাৰ দৰে মোৰ ৰন্তুৰ লগত একো বেয়া সম্পৰ্ক নাছিল আমি কেৱল বোৱাৰী তুমি এনেকুৱা বুলি মই কিন্তু ভবা নাছিলো তুমি সীমান্তক ৰাতি ৰুমৰ ভিতৰত সোমাবলৈ নিদিলা কেলে গোটেই ৰাতিটো ল'ৰাটো সোফাতে শুই থাকিল ইমান নিষ্ঠুৰ তুমি মই ৰুমত থাকিব দিয়া নাই হ'ব কালি মদ খাই অহাৰ কাৰণে তুমি তাক কিবা কিবি কথা শুনোৱা মই গম পাওঁ আৰে ল'ৰা মানুহ কিবা কথাত মদ অকণমান খালেই যেনিবা সেইটো ইমান ডাঙৰ কথা নহয় যাৰ কাৰণে তুমি তাক অসন্মান কৰিবা সেইখিনি অধিকাৰ তোমাৰ নাই মা আপুনি এইবোৰ কি কৈছে একো নজনাকৈ মই একো কৰা নাই আপোনাৰ ল'ৰাইহে মোক বেয়া ব্যৱহাৰ কৰিছে মনে মনে থাকা মোৰ ল'ৰাক মই জানো তুমি এটাৰ জীৱনটো নৰক কৰিছা আজিকালি সি হাঁহিব নজনা হ'ল তোমাৰ বাবে সি আজিকালি মদ খাবলৈ ল'লে লাজ নোপোৱা নিজৰ সংসাৰখন নিজে ধ্বংস কৰিবলৈ
মইহে বেয়া। আপুনি মোৰ লগত ইমান অন্যায় নকৰিব। মোৰ অন্তুৰ লগত একো অবৈধ সম্পৰ্ক নাছিল। আপুনি মোৰ লগত অন্যায় নকৰিব। মই পবিত্ৰ। নুচবি মোক, আঁতৰ হ। তহঁতৰ দৰে চলনা মই ছোৱালীবোৰক মোৰ চিনি পাবলৈ বাকী নাই। ৰন্তুহঁতৰ দৰে ল'ৰাবোৰৰ লগত লিলিমাই ঘূৰিবি আৰু তাৰ পাছত আন কাৰোবাক ভাল দেখিলে তালৈ বিয়া হৈ যাবি। ল'ৰাবোৰক পুতলা বুলি ভাবিছ তহঁতে? হা? মই কাকো পুতলা বুলি ভবা নাই, মোকহে পুতলা বুলি ভাবিছে। পুতলাৰ দৰে মোৰ অস্তিত্বক শেষ কৰি দলিয়াই দিছে। আপোনাৰ সন্দেহ নামৰ বেমাৰ হৈছে, যাৰ কোনো দৰৱ নাই। ইয়াৰ পৰা ওলাই যা, খং উঠাই নলবি। খং উঠিব লাগিলে মাৰি পেলাম তোক। চৰিত্ৰহীন নাৰী, আঁতৰি যা। মই যদি চৰিত্ৰহীন তেন্তে আপুনিও চৰিত্ৰহীন, কাৰণ বিয়াৰ আগতে আপুনিও কাৰোবাক ভাল পাইছিল। মই সকলো জানো, তথাপিও মই সেইবোৰ ধৰি থকা নাছিলো, কাৰণ সেইবোৰ আপোনাৰ অতীত আছিল। কিন্তু আজি আপোনাৰ ব্যৱহাৰে মোক বাধ্য কৰাই দিছে। এটা শব্দ মুখেৰে উচ্চাৰণ নকৰিবি। ৰন্তুৰ দৰে ল'ৰাক তই ঠগি যেনেকৈ মোৰলৈ গুচি আহিছ, ঠিক তেনেদৰে মই ভাল পোৱা ছোৱালীজনীও মোক ঠগি আন এটাৰ লগত গুচি গৈছে। তোৰ দৰে চৰিত্ৰহীন ছোৱালীক মই বিশ্বাস কৰিব নোৱাৰো। ক'ত বিশ্বাস হ'ব? ৰামৰ দৰে জ্ঞানী পুৰুষেও সীতাৰ দৰে পতিব্ৰতা নাৰীৰ ওপৰত সন্দেহ কৰিছিল। আৰু মই কোন? আপোনালোক পুৰুষ সকলোবোৰ একে। মই ইয়াত নাথাকো। য'ত মোৰ সন্মান নাই তাত মই থাকিব নিবিচাৰো। যা, ওলাই যা তই। মই তোক নিবিচাৰো। ওলাই যা মোৰ ঘৰৰ পৰা। গিৰিয়েকৰ ঘৰ এৰি অহা ছোৱালীক আমাৰ ঘৰত ঠাই দিব নোৱাৰো। তোৰ কাৰণে আমি সমাজৰ ওচৰত হাঁহিহঁতৰ পাত্ৰ হ'ব নোৱাৰো নহয়। তই যতে মৰ মৰ গৈ মুঠৰ ওপৰত আমাৰ মূৰ নাখাবি। তই ওলাই যা বুলি কৈছো, ওলাই যা এতিয়া ইয়াৰ পৰা। যাম, বহু দূৰ আগুৱাই যাম। মই থমকি নৰওঁ। লাঞ্ছনাই মোক শেষ কৰিব নোৱাৰে। কোনো মোৰ ওচৰত নাথাকিলেও এই সন্তানটি আছে মোৰ ওচৰত, যাৰ বাবে মই জীয়াই থাকিবই লাগিব। শপত খাইছো, প্ৰমাণ কৰি দিম মই দুৰ্বল নহয়। মই জানো মই পবিত্ৰ। এদিন সেই কথা নিশ্চয় সকলোৱে অনুভৱ কৰিব। মোৰ কৰ্মৰে মই অনুভৱ কৰাম। হাৰি নাযাওঁ মই। হাত আছে, ভৰি আছে, শিক্ষা আছে, কৰ্ম কৰি খাম। তথাপি অপমান সহ্য কৰি অবলা দুৰ্বলা হৈ নাথাকো।
আছে